Hello everybody, please welcome to my channel Jai Shankar Boro Legal Forum. আপোনালোকে এই ভিডিওটো শুনকচোন বাৰু। দিছপুৰত উঠি ৰজা বহি ৰজা কিকি বাহিনী কুল দিছপুৰীয়াৰ আশীৰ্বাদত প্ৰতিটো চৰকাৰী অনুষ্ঠানৰ মঞ্চ পেণ্ডেলৰ ঠিকা লাভ কৰে কিকি বাহিনীয়ে। এযোৰ সোফাৰ ভাড়া ৩ লাখ টকা হ'ব পাৰেনে? এখন প্লাষ্টিক চকীৰ ভাড়া কেনেকৈ হয় ১৯০০ টকা? মেগা বিহু অনুষ্ঠান হৈছিল ২০২৩ চনৰ ১৪ এপ্ৰিলত। ৱৰ্ক অৰ্ডাৰ দিয়া হৈছিল ২০২৩ চনৰ ৩০ ছেপ্টেম্বৰত। তাকো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধীনস্থ লোক নিৰ্মাণ বিভাগতেই এই ভয়ংকৰ অনিয়ম। কেৱল মেগা বিহু অনুষ্ঠানৰ মঞ্চ, পেণ্ডেল, চকী, সোফা যোগানৰ নামতেই লুণ্ঠন ১২.৬৮ কোটি টকা। এইবাৰ দিব বিচাৰিছো কিকি বাহিনীৰ লুণ্ঠনৰ আন এক তথ্য। ১.৫ বছৰত অস্থায়ী মঞ্চ পেণ্ডেল নিৰ্মাণত চৰকাৰে উৰুৱালে ১০০ কোটিৰো অধিক টকা। চৰকাৰী নথি অনুসৰি ৬৬.১৫ কোটি মঞ্চ পেণ্ডেলৰ ঠিকাৰ ৩৫.৯২ কোটি টকাই লাভ কৰিছে কিকি খ্যাত ভূপিন্দৰ পাল সিং বাহিনীয়ে। মুখ্যমন্ত্ৰীৰ অধীনস্থ বিভাগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অজ্ঞাতে এই কাম সম্ভৱনে? কিকি বাহিনীৰ এই ভয়ংকৰ লুণ্ঠন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চোকা সমালোচনা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ। অখিল গগৈৰ মতে কিকি মাত্ৰ এটা প্ৰতীক, ইয়াৰ আঁৰত আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কিকি বাহিনী মানে কিকিটো তাৰমানে কি হ'ল এটা হাথিয়াৰ। কিকিটো হ'ল আচলতে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি এটা। মই চববিলাক খা খবৰ ল'লোঁ যে আচলতে কিকি নামৰ মানুহজনক হিমন্ত বিশ্ব শৰ্মাই ৰাখিছে আৰু হিমন্ত বিশ্ব শৰ্মাৰে ইনভেষ্টমেণ্ট আচলতে সেইবিলাক। সেইকাৰণে কিকি যি মন যায় তাকে কৰিব পাৰে আৰু সেইটোৰ পৰা প্ৰফিট মানে হিমন্ত বিশ্ব শৰ্মালৈ এটা অংশ বোধহয় যায়। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই কিকি বাহিনীক চৰ্তি দিয়ে। অখিল গগৈৰ মন্তব্য, এইটো হিমন্ত বিশ্ব শৰ্মাৰ ২৩ নম্বৰ চিণ্ডিকেট। CM ভিজিলেন্স কিয় কিকি বাহিনীৰ ওচৰলৈ নাযায় বুলিও প্ৰশ্ন অখিল গগৈৰ। হিমন্ত বিশ্ব শৰ্মা মহোদয়, আপোনাৰ তদাৰকী কুক CM ভিজিলেন্স কিকি ওচৰলৈ কেলৈ নাযায় ন? এখন সোফা ছেটৰ দাম ৩ লাখ টকা, ৬খন সোফা ছেটৰ দাম ১৭ লাখ টকা। ৩ লাখ টকীয়া সোফা ছেটখনতো অকণমান শুনচুনো লাগি থাকিব চাগে। তো আমি হিমন্ত বিশ্ব শৰ্মাৰ এই নতুন চিণ্ডিকেট মই ২২টা হিচাপ কৰি উলিয়াইছিলোঁ, এইটো আকৌ ২৩ নম্বৰ চিণ্ডিকেট। মই ভাবোঁ যে এইটোৰ ওপৰত বেলেগ একো নহয়, ডাইৰেক্ট কিকিক জেল দি দিব লাগে। অখিল গগৈৰ ভয়ংকৰ অভিযোগ, মুখ্যমন্ত্ৰীয়ে লুণ্ঠনৰ ব্যৱস্থা কৰি দিছে কিকি বাহিনীক। এই লুণ্ঠনৰ ভাগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো লাভ কৰে বুলি মন্তব্য অখিল গগৈৰ। সোফা ছেটটো চাবলৈ যাম নহয়, মই এতিয়া সুধিম বিধানসভাত, কিকিয়ে দিয়া সোফা ছেটটো আমি চাবলৈ যাওঁ যদি কয় যে কিনি আনিছোঁ বুলি। আৰু ভাড়াত যদি লৈছে তেতিয়াহ'লে আৰু এখন চকীৰ দাম, আমিতো ৫ টকা দিহে চকী, প্লাষ্টিকৰ চকী ভাড়া লওঁ। এখন চকীত ভাড়া ১৯০০ টকা, ১৯০০ টকা ভাড়া। এইটো বেলেগ লুণ্ঠন কৰিছে কিকিয়ে, আৰু লুণ্ঠন কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই ব্যৱস্থা কৰি দিছে। আৰু হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ ভাগ পাই কাৰণে মনে মনে আছে। এতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মাৰ CM ভিজিলেন্সটো তালৈকে যোৱা নাই। বিধানসভা এই ভিডিঅ'টো চাই পেলাই আপোনালোকে কি ভাবিছে সেইটো আপোনালোকৰ ভিতৰৰ কথা, কিন্তু ময়ো এটা মতামত দিম বুলি ভাবিছোঁ। তাৰ আগতে মোৰ ইন্ট্ৰডাকশ্যন মই দি দিছোঁ। মই এজন এডভকেট, মোৰ নাম জয় শংকৰ বড়ো। গতিকে মই জাষ্ট দুটা কথা ক'ম এই ভিডিঅ'ৰ সংক্ৰান্তত। নম্বৰ 1, এইটো এটা ডাঙৰ কৰাপশ্যন। নম্বৰ 2, অকল ৰাইজৰ দলৰ সভাপতি মিষ্টাৰ অখিল গগৈহে এইবিলাক প্ৰশ্ন কৰে, বাকীবিলাক আমাৰ লিডাৰ নাই নেকি বাৰু? অকল অখিল গগৈয়ে এইবিলাক ইমান সাহসেৰে কথা ক'ব পাৰে, কুৱেশ্যন কৰি আছে, কিন্তু কোনো বেলেগ পাৰ্টি, পলিটিকেল পাৰ্টিৰ কোনো মানুহে এইটো ৰেজ কৰা নাই। নম্বৰ 3, I think among the BJP also certain leaders are not happy with such corruption. কিন্তু তেওঁলোকে খোলাখুলিকৈ ক'ব নোৱাৰে, under some compulsion. নম্বৰ 4, এনেকুৱা যদি কৰাপশ্যন হৈ থাকে দেশখন কি উন্নতি বুলি আমি কম নে অধোন্নতি?
অ'কে ফাইন, আমাৰ পাব্লিকে ফ্ৰী চাউল পাইছে, অৰুণোদয় বহুত আঁচনি পাইছে। এইটো কংগ্ৰেছৰ দিনতো এনেকুৱা আঁচনি আছিলে, বিজেপিৰ দিনতো এইটো আঁচনি আছে। আৰু এইটো যে প্ৰভাইডেড ইন দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, এনেকুৱা পাব্লিকৰ কাৰণে ৱেলফেয়াৰ ষ্টেটৰ কাৰণে এইবিলাক প্ৰভিজন থাকে, বিজেপি কংগ্ৰেছ বুলি নহয়। গতিকে এই ভিডিঅ'টো আপোনালোকে যে চালে, এইটো কৰাপশ্যন নহয়নে? I am actually, we are very much disturbed with such of corruption, such of looting of the money, public money, served by certain agencies engaged by government authority. Shameful. Thank you.